এয়া মাছৰ দৰে কি দেখিছে বাৰু জনাসকলেতো জানিব, নজনাসকলে এই ভিডিঅ'টো চালে গম পাব। আহকচোন, কেইটামান কচুপাত ছিঙি আনিলোঁ, লগতে মই ধুই ল'লোঁ। এইখিনি অকণমান শুকাবলৈ দিম, নুশুকালে মুচিও ল'ব পাৰি। এতিয়া মই একাপ বেচন ল'লোঁ। এই বেচন কাপ ধুনীয়াকৈ মই কাঁহীত লৈ ল'লোঁ। কাঁহীখনত লোৱাৰ পিছত মই এতিয়া নিমখ দি দিম। এচামুচ নিমখ দিলোঁ, এচামুচ হালধি দিলোঁ আৰু জালুক জিৰা গুড়ি এচামুচ দিলোঁ। এইখিনি চব দিলোঁ আৰু দিলোঁ এয়া জলকীয়াৰ গুড়ি। এইখিনি দিয়াৰ পিছত মই আদা নহৰু পেষ্ট এটা দি দিম আৰু অকণমান কালজিৰা দিম শেষত। এইখিনি অকণমান পানী দিওঁ, এনেদৰে লাৰি থাকিব লাগিব। এয়া ধুনীয়া এটা মিহি পেষ্ট হ'ব আৰু অকণমান পানী দি ভালদৰে মই সানি ল'ম। এইখিনি সানি লোৱাৰ পিছত কালজিৰাখিনি দি ভালদৰে সানি ল'ম। কালজিৰা দিলে খাবলৈ খুব ভাল হয় আৰু গোন্ধ এটা আহে। এনেদৰে মই কচুপাতটো লৈ ল'লোঁ। এয়া মই ভালদৰে আটাইখিনি সানি ল'ম। এনেদৰে চাৰু চাইডটো ধুনীয়াকৈ সানি লোৱাৰ পিছত আকৌ ওপৰত কচুপাত এটা দি ল'ম। এয়া দি ল'লোঁ। এইটোতো মই ভালদৰে সানি ল'ম। আটাইখিনিতে ধুনীয়াকৈ সানি ল'ম। এনেদৰে 5-6-7টামান এনেদৰে ওপৰত জাপি জাপি দি ল'ব লাগে। শেষত মই এয়া দুয়োফালে মেৰিয়াই দিলোঁ। এনেদৰে মেৰিয়াই দিব পাৰি আৰু ডাইৰেক্ট মেৰিয়াই দিব পাৰি। দুই ধৰণে মই দেখুৱাই দিম বাৰু। এয়া ধুনীয়াকৈ মেৰিয়াই দিলোঁ। এনেদৰে মেৰিয়াই গৈ থাকিব লাগে। এইখিনি মই ঠিক কৰি ল'লোঁ। আগৰখিনিও এনেদৰে মেৰিয়াই আৰু আনফালে মই আকৌ এনেদৰে দুই চাইডটো নকৰি এনেদৰে ডাইৰেক্ট মেৰিয়াই দিব পাৰি। এয়া মই অকণমান মছলা সানি দিলোঁ যাতে ধুনীয়াকৈ লাগি ধৰে। শেষত মই আটাখিনি আকৌ মছলা সানি এতিয়া ৰেডি কৰি ল'লোঁ। আহকচোন, এতিয়া মই গামলাত পানী ল'ম, পানীখিনি উতলিব দিম আৰু চালনীত এয়া মিঠাতেল দি ধুনীয়াকৈ এয়া ডোটো লৈ ল'লোঁ। এনেদৰে ভাপত হ'বলৈ দিলোঁ কিছু সময়। এতিয়া ঢাকনিখন গুচাই চালোঁ, ধুনীয়াকৈ হৈ গৈছে। এতিয়া ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই আধা ঘণ্টামান ফ্ৰিজত ৰাখিলোঁ। এয়া এপিচ এপিচকৈ কাটিম। এনেদৰে খুব সাৱধানেৰে কাটিব লাগে, নহ'লে এৰি যায় আৰু চাকুখনো ভাল হ'ব লাগে। এয়া মই আটাইখিনি এনেদৰে কাটি ল'ম। এইখিনি কাটি লোৱা হৈ গ'ল এপিচ এপিচকৈ। এয়া মই ধুনীয়াকৈ এয়া ৰেডি কৰি ল'লোঁ। এতিয়া আহকচোন, কেৰাহীখন পাতি দিলোঁ, লগতে মই মিঠাতেল গৰম হ'বলৈ দিলোঁ আৰু এতিয়া এপিচ এপিচকৈ ভাজিম। খুব সাৱধানেৰে দিব লাগে, নহ'লে ভাঙি যায়। এয়া কম কমকৈ ভাজিম আটাইখিনিয়ে। এয়া ওলোটাই দিম। এতিয়া এপিচ এপিচকৈ ওলোটাই দিম। এয়া এপিচ এপিচকৈ ওলোটাই দিয়াৰ পিছত মই এনেদৰে আটাইখিনি ভাজি ল'ম। এইখিনি হৈয়ে গ'ল। এতিয়া এইখিনি উঠাই ৰাখিলোঁ, আটাইখিনি উঠাই ৰাখিলোঁ এনেদৰে। এতিয়া কাঁহী এখনত ধুনীয়াকৈ সজাই ল'ম। এয়া দেখিছেনে, মাছৰ দৰে খাবলৈ খুব ধুনীয়া সোৱাদ হয়। ভাল লাগিলে ৰেচিপিটো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।